গড় ব্যয় যাক আমি এভাৰেজ কষ্ট বুলি কওঁ আৰু প্ৰান্তিক ব্যয় যাক আমি মাৰ্জিনেল কষ্ট বুলি কওঁ। গড় ব্যয় আৰু প্ৰান্তিক ব্যয়ৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰিবৰ কাৰণে অবকলজ ব্যৱহাৰ কৰা হয়। তো এতিয়া এই সম্পৰ্কটো কেনেকে আমি উলিয়াব পাৰোঁ। এতিয়া আমি জানো যে মুঠ ব্যয় অৰ্থাৎ টোটেল কষ্ট আমি কিদৰে পাব পাৰোঁ? গড় ব্যয় আৰু উৎপাদনৰ পৰিমাণ আমি যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি মুঠ ব্যয় পাওঁ। কাৰণ গড় ব্যয়ৰ সংজ্ঞাই হৈছে যে নিৰ্দিষ্ট পৰিমাণৰ উৎপাদন কৰিবলৈ কিমান মুঠ ব্যয় কৰা হয়, অৰ্থাৎ প্ৰতি একক উৎপাদনৰ বিপৰীতে কৰা মুঠ ব্যয়কে আমি গড় ব্যয় বুলি কওঁ। প্ৰতি একক উৎপাদনৰ কৰিবলৈ কৰা ব্যয়কে আমি গড় ব্যয় বুলি ক'ব পাৰোঁ। গতিকে সেইকাৰণে মুঠ ব্যয় গড় ব্যয় আৰু উৎপাদনৰ পৰিমাণে পূৰণ কৰি পোৱা যায়। এতিয়া আমি গম পালো যে TC ইকুৱেল SA পূৰণ Q। এতিয়া আমি এই সমীকৰণটো আমি দুয়োফালে যদি Qৰ সাপেক্ষে অৱকলজ লওঁ তেতিয়াহ'লে আমি পাম এতিয়া এই DTC বাই DQ অৰ্থাৎ মুঠ ব্যয়ৰ প্ৰথম অৱকলজ ইয়াকে আমি প্ৰান্তিক ব্যয় বুলি কওঁ, অৰ্থাৎ MC বুলি কওঁ, মাৰ্জিনেল কষ্ট। আৰু এইখিনি অৰ্থাৎ সোঁফালৰখিনিক আমি অৱকলজৰ পূৰণৰ সূত্ৰ অনুসৰি আমি সূত্ৰ প্ৰয়োগ কৰিব পাৰোঁ। গতিকে এতিয়া আমি ইয়াত MC ইকুৱেল AC প্লাছ Q ইনটু TSC বাই TQ এইদৰে আমি লিখিব পাৰোঁ। এতিয়া আমি ইয়াত Q DSC DQ সমান MC মাইনাছ AC এইদৰে আমি ইফাল সিফাল কৰিব পাৰোঁ। আৰু ইয়াক আমি DSC বাই DQ ইকুৱেল MC মাইনাছ AC ডিভাইড বাই Q এইদৰে আমি লিখিব পাৰোঁ। এতিয়া এই যিটো বাওঁফালৰ অংশ সেই বাওঁফালৰ অংশটোৱে আমাক AC ৰেখাৰ ঢাল দিয়ে, অৰ্থাৎ যিকোনো এটা ফলনক যদি আমি তাৰ স্বতন্ত্ৰ চলকটোৱে যদি আমি তাৰ অৱকলজ লওঁ স্বতন্ত্ৰ চলকৰ সাপেক্ষে তেতিয়াহ'লে তাৰ ফলাফলটোৱে আমাক সেই ৰেখাডালৰ ঢাল দিব। চ' ইয়াত আমি AC Qৰ সাপেক্ষে আমি অৱকলজ কৰিছোঁ, গতিকে ই আমাক AC ৰেখাডালৰ ঢাল দিব। গতিকে AC ৰেখাৰ ঢাল সমান MC মাইনাছ AC ডিভাইড বাই Q।
তো ইয়াৰ পৰা আমি কি বুজিলো? তো ইয়াৰ পৰা আমি বুজিলো যেতিয়া MC AC ৰেখাৰ যেতিয়া MC ACতকৈ ডাঙৰ হ'ব, অৰ্থাৎ MC ৰেখা AC ৰেখাৰ ওপৰত থাকিব, তেতিয়া MC ACতকৈ ডাঙৰ হ'ব, তেতিয়া MC minus AC divide by Q এই অংশখিনি ধনাত্মক হ'ব, কাৰণ Qটো ধনাত্মক আৰু MC ACতকৈ ডাঙৰ, অৰ্থাৎ AC ৰেখাৰ ঢাল ধনাত্মক হ'ব। অৰ্থাৎ AC ৰেখা এডাল ৰেখাৰ যেতিয়া ঢাল ধনাত্মক হয়, তেতিয়াহ'লে ই ঊৰ্ধ্বগামী হ'ব। আৰু যেতিয়া MC ACতকৈ সৰু হ'ব, অৰ্থাৎ MC ৰেখা AC ৰেখাৰ তলত থাকিব, তেতিয়া এইখিনি ঋণাত্মক হ'ব। অৰ্থাৎ তেতিয়া AC ৰেখাৰ ঢাল ঋণাত্মক হ'ব, অৰ্থাৎ AC ৰেখা নিম্নগামী হ'ব। যেতিয়া এডাল ৰেখাৰ ঢাল ঋণাত্মক হয়, সেই ৰেখাডাল নিম্নগামী হয়। এতিয়া আমি ব্যস্তবাদী অৰ্থবিজ্ঞানত আমি AC ৰেখাডালৰ আকৃতিটো পাইছো। AC ৰেখাডাল হৈছে ইউ আকৃতিৰ। গতিকে আমি ব্যস্তবাদী অৰ্থবিজ্ঞানত আমি এটা চিত্ৰ পাইছিলো। এনেকুৱা ধৰণৰ আমি এটা চিত্ৰ পাইছিলো। এইফালে আমাৰ এভাৰেজ কষ্ট আৰু ইফালে মাৰ্জিনেল কষ্ট আছিলে, আৰু আনুভূমিক অক্ষত আমি পৰিমাণ হৈছিলো, উৎপাদনৰ পৰিমাণ। গতিকে আমাৰ AC ৰেখাডাল আমি গম পাইছিলো ইউ আকৃতিৰ হয়। এনেকুৱা এটা ৰেখা আমি পাইছিলো AC ৰেখা। এতিয়া আৰু AC ৰেখা নিম্ন বিন্দুৰ মাজেৰে AC ৰেখা গতি কৰিছিলে। গতিকে আমি MC ৰেখা এনেকে পাইছিলো, অৰ্থাৎ AC ৰেখা নিম্ন বিন্দুৰ মাজেৰে MC ৰেখা গতি কৰিছিলে। এতিয়া আমি এই চিত্ৰটোত আমি কি দেখিছো, যে যেতিয়া MC ACতকৈ ডাঙৰ, অৰ্থাৎ এইখিনি অংশত ইয়াত MC ACতকৈ ডাঙৰ, এই যিটো নিম্ন বিন্দু আছে, সেই নিম্ন বিন্দুৰ সোঁফালে যিখিনি অংক, তাত MC ACতকৈ ডাঙৰ, আৰু এইখিনিত কি হৈছে, AC ৰেখাডাল ঊৰ্ধ্বগামী হৈছে, ওপৰলৈ গৈছে, নিম্ন বিন্দুৰ সোঁফালে ওপৰলৈ গৈছে, আৰু নিম্ন বিন্দুৰ বাওঁফালে এইখিনি অংশত
MC এচিতকৈ সৰু। এই অংশবিলাকত MC এচিতকৈ সৰু আৰু ইয়াত আমি দেখিছোঁ যে AC ৰেখা নিম্নগামী হৈছে। গতিকে এনেদৰে আমি গড় ব্যয় আৰু প্ৰান্তিক ব্যয়ৰ মাজৰ সম্পৰ্ক অৱকলজৰ মাধ্যমত দেখুৱাব পাৰোঁ।